Dear student, welcome to my YouTube channel. Class 11 or Economics subject or most important কেইটামান MCQ প্ৰশ্নলৈ আহিছো। তোমালোকে পৰীক্ষাত বহাৰ 1 মিনিট আগত হলেও এই কেইটা MCQ চাই যাবা। টেনচন কৰিব নালাগে, উত্তৰৰ সৈতে আলোচনা কৰা হ'ব। আৰু এই কেইটা প্ৰশ্ন কিন্তু তোমালোকৰ কাৰণে most important, জাষ্ট তোমালোকে চাই যোৱা। 1 নম্বৰত আছে who is known as the father of economics, অৰ্থাৎ ইকোনমিক্সৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে বি আদাম স্মিথ। 2 নম্বৰ প্ৰশ্ন ইকোনমিক্স মেইনলি ষ্টাডিজ, অৰ্থাৎ অৰ্থনীতি মূলত কি অধ্যয়ন কৰে? ইয়াৰ উত্তৰ হৈছে বি দুৰ্বলতা আৰু পছন্দ। 3 নম্বৰ প্ৰশ্ন দ্য ল অফ ডিমাণ্ড ষ্টেটছ ডেট আদাৰ থিংছ বিং ইকুৱেল। ইয়াৰ উত্তৰ হৈছে চি ডিমাণ্ড ইনক্ৰিজেছ এজ প্ৰাইচ ইনক্ৰিজেছ। 4 নম্বৰ প্ৰশ্ন হুইচ অফ দি ফ্ল'য়িং ইজ নট এ ফেক্টৰ এফেক্টিং ডিমাণ্ড। তলৰ কোনটো ফেক্টৰে ডিমাণ্ড এফেক্ট নকৰে? ইয়াৰ উত্তৰ হৈছে চি weather condition, অৰ্থাৎ বতৰৰ পৰিস্থিতি। 5 নম্বৰ প্ৰশ্ন fixed cost are also known as, ইয়াৰ উত্তৰ হৈছে overhead cost। 6 নম্বৰ প্ৰশ্ন the marginal cost curve cuts the average cost curve at its, ইয়াৰ উত্তৰ হৈছে বি সৰ্বনিম্ন বিন্দু। 7 নম্বৰ প্ৰশ্ন a market structure whether there is a single seller is called, ইয়াৰ উত্তৰ হৈছে monopoly। 8 নম্বৰ প্ৰশ্ন under monopoly the firm is a, ইয়াৰ উত্তৰ হৈছে বি price maker। 9 নম্বৰ প্ৰশ্ন the average of a given set of number is called, ইয়াৰ উত্তৰ হৈছে এ গড়। 10 নম্বৰ প্ৰশ্ন হুইচ অফ দি ফ্ল'য়িং ইজ এ মেজাৰ অফ ডিছপাৰজন, অৰ্থাৎ তলৰ কোনটো অপসাৰণৰ এটা পৰিমাণ? ইয়াৰ উত্তৰ হৈছে চি ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন। 11 নম্বৰ প্ৰশ্ন দ্য টাৰ্ম অপৰচুনিটি কষ্ট ৰেফাৰ্ছ টু, ইয়াৰ উত্তৰ হৈছে বি দ্বিতীয় সৰ্ববৃহত্তম বিকল্প বিসৰ্জনৰ মূল্য। 12 নম্বৰ প্ৰশ্ন ইন হুইচ ইয়াৰ ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইষ্টাব্লিছ, ইয়াৰ উত্তৰ হৈছে 1935। 13 নম্বৰ প্ৰশ্ন হুৱেন ৱাজ GST, অৰ্থাৎ গুডছ এণ্ড ছাৰ্ভিচ টেক্স ইণ্ট্ৰডিউচড ইন ইণ্ডিয়া, ইয়াৰ উত্তৰ হৈছে 2017 চন। পাৰ্ট এ মাইক্ৰ' ইকনমিক্স, ইয়াতে তোমালোকৰ 1 নম্বৰ প্ৰশ্ন হৈছে হোৱাট ইজ দ্য চেণ্ট্ৰেল প্ৰব্লেম অফ ইকনমিক্স, ইয়াৰ উত্তৰ হৈছে স্কাৰচিটি অফ ৰিচৰ্চেছ। ইয়াৰ উত্তৰ কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেণ্ট কৰিবা, কাৰণ ইয়াৰ উত্তৰ বিভিন্নজনে বিভিন্ন ধৰণে এক্সপ্লেইন কৰিছে। 2 নম্বৰ প্ৰশ্ন হোৱাট ইজ মিন বাই অপৰচুনিটি কষ্ট, অৰ্থাৎ অপৰচুনিটি কষ্ট বুলিলে তোমালোকে কি বুজা? ইয়াৰ উত্তৰ হ'ব বি ভেলু অফ নেক্সট বেষ্ট অল্টাৰনেটিভ ফৰগন। 3 নম্বৰ প্ৰশ্ন হোৱাট ডাজ এ প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ শ্ব'জ, ইয়াৰ উত্তৰ হৈছে মেক্সিমাম পচিবিলিটি প্ৰডাকশ্যন অফ টু গুডছ। 4 নম্বৰ প্ৰশ্ন হুইচ অফ দি ফ্ল'য়িং ইজ নট এ ফিচাৰ অফ পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট, ইয়াৰ উত্তৰ হৈছে ডি প্ৰাইচ ডিছক্ৰিমিনেশ্যন। 5 নম্বৰ প্ৰশ্ন ল অফ ডিমাণ্ড ষ্টেটছ ডেট, ইয়াৰ উত্তৰ হৈছে বি প্ৰাইচ এণ্ড ডিমাণ্ড আৰ ইনভাৰ্চলি ৰিলেটেড। পাৰ্ট বি ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স, ইয়াতে 6 নম্বৰত প্ৰশ্ন আছে
What are the first step in data collection? ইয়াৰ উত্তৰ হৈছে ডি লক্ষ্য নিৰ্ধাৰণ 7 নম্বৰ প্ৰশ্ন which of the following is a primary source of data? ইয়াৰ উত্তৰ হৈছে এ জনগণনা 8 নম্বৰ প্ৰশ্ন which measure of central tendency is most affected by extreme values? ইয়াৰ উত্তৰ হৈছে এ mean The correlation coefficient ranges between ইয়াৰ উত্তৰ হৈছে -1 to 1 10 নম্বৰ প্ৰশ্ন What is the base year in index numbers? ইয়াৰ উত্তৰ হৈছে বি the year chosen for comparison 11 নম্বৰ প্ৰশ্ন A budget line shows the ইয়াৰ উত্তৰ হৈছে বি possible combinations of two goods within income 12 নম্বৰ প্ৰশ্ন When price of a commodity increases, demand increases. This is known as law of demand 13 নম্বৰ প্ৰশ্ন The demand curve of a given good is ইয়াৰ উত্তৰ হৈছে বি upward sloping 14 নম্বৰ প্ৰশ্ন Which cost remains constant in the short run? ইয়াৰ উত্তৰ হৈছে এ fixed cost 15 নম্বৰ প্ৰশ্ন What does marginal cost mean? ইয়াৰ উত্তৰ হৈছে এ additional cost of producing one more unit 31 নম্বৰ প্ৰশ্ন Which of the following is a secondary source of data? ইয়াৰ উত্তৰ হৈছে সি newspapers 32 নম্বৰ প্ৰশ্ন A good measure of central tendency should be ইয়াৰ উত্তৰ হৈছে ডি all of the above 33 নম্বৰ প্ৰশ্ন If mean equal to 40 and median equal to 30 what can be said about the mood? ইয়াৰ উত্তৰ হৈছে বি less than mean 34 নম্বৰ প্ৰশ্ন In statistics range refers to ইয়াৰ উত্তৰ হৈছে এ difference between highest and lowest values এতিয়া তোমালোকৰ 50টা প্ৰশ্ন কমপ্লিট হৈছে এতিয়া তোমালোকৰ প্ৰশ্ন নম্বৰ আহিছে 51 এক নম্বৰত আছে Which of the following is a characteristic of a monopoly market? ইয়াৰ উত্তৰ হৈছে বি single seller and no close substitutes 52 নম্বৰ প্ৰশ্ন In which market structure does a firm act as a price taker? ইয়াৰ উত্তৰ হৈছে বি perfect competition 53 নম্বৰ প্ৰশ্ন If the price of a substitute good increases, demand for the given good will ইয়াৰ উত্তৰ হ'ব এ increases 54 নম্বৰ প্ৰশ্ন What does total revenue mean? ইয়াৰ উত্তৰ হৈছে এ total income from selling goods and service 55 নম্বৰ প্ৰশ্ন Which factor does not affect supply? ইয়াৰ উত্তৰ হৈছে সি consumer income 56 নম্বৰ প্ৰশ্ন What is the purpose of a pie chart? ইয়াৰ উত্তৰ হৈছে সি to represent part to whole relationships 57 নম্বৰ প্ৰশ্ন What does a histogram represent? ইয়াৰ উত্তৰ হৈছে বি continuous data 58 নম্বৰ প্ৰশ্ন Which method is not used to measure dispersion? ইয়াৰ উত্তৰ হৈছে ডি arithmetic mean 59 নম্বৰ In statistics correlation measures ইয়াৰ উত্তৰ হৈছে বি degree of relationship between two variables 60 নম্বৰ
দ্য কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স মেজাৰ্ছ ইয়াৰ উত্তৰ হৈছে এ ইনফ্লেশ্যন 61 নম্বৰ প্ৰশ্ন হোৱাট হেপেন্স টু দ্য ডিমাণ্ডছ ফৰ এ নৰ্মেল গুড হুৱেন ইনকাম ইনক্ৰিজেছ ইয়াৰ উত্তৰ হ'ব এ ইনক্ৰিজেছ 62 হুইচ অফ দি ফ্ল'য়িং ইজ এন এক্সাম্পল অফ কমপ্লিমেণ্টাৰী গুডছ ইয়াৰ উত্তৰ হৈছে বি ব্ৰেড এণ্ড বাটাৰ 63 নম্বৰ MCQ in a perfectly competitive market firms are ইয়াৰ উত্তৰ হৈছে এ price takers 64 what is the shape of the marginal curve অৰ্থাৎ marginal curveৰ আকৃতিটো কেনেকুৱা ইয়াৰ উত্তৰ হৈছে U shaped 56 নম্বৰ which of the following best defines utility ইয়াৰ উত্তৰ হৈছে এ the satisfaction a consumer derives from consuming a goods 66 number প্রশ্ন the price elasticity of demand is higher when ইয়াৰ উত্তৰ হৈছে C the good has many substitutes 67 number প্রশ্ন total cost is the sum of ইয়াৰ উত্তৰ হৈছে A fixed cost and variable cost 68 number প্ৰশ্ন what is the median ইয়াৰ উত্তৰ হৈছে B the middle value in an order data set 69 number the range in statistics is calculated as ইয়াৰ উত্তৰ হৈছে B maximum value minus minimum value 70 number প্ৰশ্ন if a distribution is positively skewed then ইয়াৰ উত্তৰ হৈছে A mean greater than median greater than mode 71 number প্ৰশ্ন which of the following is not a feature of perfectly competitive market ইয়াৰ উত্তৰ হৈছে C product differentiation 72 number প্ৰশ্ন marginal utility of a good become zero when ইয়াৰ উত্তৰ হৈছে A total utility is at maximum 73 number প্ৰশ্ন which of the following is an implicit cost ইয়াৰ উত্তৰ হৈছে C interest of owner's capital 74 number প্ৰশ্ন the long term average cost curve is ইয়াৰ উত্তৰ হৈছে A U shaped 75 number which factor is fixed in the short run ইয়াৰ উত্তৰ B capital 76 which measure of central tendency is most affected by extreme values ইয়াৰ উত্তৰ হৈছে A mean 77 number if a set of data has a high standard variation it means that ইয়াৰ উত্তৰ হ'ব B the values are spread out from the mean 78 which type of graph is best for showing trends over time ইয়াৰ উত্তৰ B line graph 79 if two variables have a correlation coefficient of -1 it means they have ইয়াৰ উত্তৰ হৈছে B a perfect negative correlation 80 number which of the following is a measure of dispersion ইয়াৰ উত্তৰ হৈছে B range 80 number প্ৰশ্ন what is the main cause of an economic problem ইয়াৰ উত্তৰ হৈছে B unlimited wants and limited resources 81 the demand curve slopes downward due to ইয়াৰ উত্তৰ হৈছে D all of the above 82 which type of economy is based on free market principles ইয়াৰ উত্তৰ হৈছে C capitalist economy 83 the market equilibrium price is determined by ইয়াৰ উত্তৰ হৈছে B demand and supply interaction 84 which of the following is not a feature of monopoly market ইয়াৰ উত্তৰ হৈছে C
free entry and exit. 85. Which statistical measure is most affected by extreme values? ইয়াৰ উত্তৰ হৈছে A, mean. 86. Which of the following is a measure of dispersion? ইয়াৰ উত্তৰ হৈছে C, range. 87. A demand curve shifting to the right indicates. ইয়াৰ উত্তৰ হৈছে A, increase in demand. 88. If a set of data has a highest standard deviation, it means that. ইয়াৰ উত্তৰ হৈছে B, the values are spread out from the mean. 89. Which of the following is the best graphical representation of time series data? ইয়াৰ উত্তৰ C, line graph. 90. Which method is most commonly used to find the central tendency of data? ইয়াৰ উত্তৰ হৈছে C, mean. এতিয়া তোমালোকৰ কাৰণে কনসেপ্ট বেস প্ৰশ্নলৈ আহিছো। 91 নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য বেসিক প্ৰব্লেম অফ ইকনমিক্স? ইয়াৰ উত্তৰ হৈছে বি, স্কাৰ্চিটি অফ ৰিসোৰ্সেছ। 92 নম্বৰ, অপৰচুনিটি কষ্ট ৰেফাৰ্ছ টু? ইয়াৰ উত্তৰ হৈছে দ্য ভেলু অফ নেক্সট বেষ্ট অল্টাৰনেটিভ ফৰগন। 93, এ প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ শ্ব'জ? ইয়াৰ উত্তৰ হ'ব বি, তোমালোকে চাই ল'বা। 94 নম্বৰ প্ৰশ্ন, হুইচ অফ দি ফ্লোয়িং ইজ নট এ ফিচাৰ অফ পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট? ইয়াৰ উত্তৰ হৈছে চি। 95 নম্বৰ, দ্য ল অফ ডিমাণ্ড ষ্টেটছ ডেট? ইয়াৰ উত্তৰ হৈছে বি, প্ৰাইচ এণ্ড ডিমাণ্ড কাৰ্ভ ইনভাৰ্ছলি ৰিলেটেড। 96, হুইচ অফ দি ফ্লোয়িং ফেক্টৰ্ছ এফেক্টছ ডিমাণ্ড? ইয়াৰ উত্তৰ হৈছে ডি। 97, হুইচ অফ দি ফ্লোয়িং ইজ এ ফিক্সড কষ্ট? ইয়াৰ উত্তৰ হৈছে চি, ৰেণ্ট অফ দি ফেক্টৰী। 98, হুইচ ষ্টেটিষ্টিকেল মেজাৰ ইজ মষ্ট এফেক্টেড বাই এক্সট্ৰিম ভেলুজ? ইয়াৰ উত্তৰ এ, মিন। 99 নম্বৰ প্ৰশ্ন, হুইচ অফ দি ফ্লোয়িং ইজ এ মেজাৰ অফ ডিছপাৰজন? ইয়াৰ উত্তৰ হৈছে চি, ৰেঞ্জ। 100, হুইচ মেথড ইজ মষ্ট কমনলি ইউজ টু ফাইণ্ড দ্য চেণ্ট্ৰেল টেণ্ডেঞ্চি অফ ডাটা? ইয়াৰ উত্তৰ হৈছে চি, মিন।